দক্ষিণ কামৰূপৰ মিৰ্জাত ই ৰিক্সা পথ দুৰ্ঘটনা মদ্যপান কৰি চলোৱাৰ বাবে সংঘটিত হয় দুৰ্ঘটনাটি দক্ষিণ কামৰূপ মিৰ্জাস্থিত 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ PWD অফিচৰ সন্মুখত ঘটিল উক্ত পথ দুৰ্ঘটনাটি ই ৰিক্সাখনত চালকসহ আৰু দুগৰাকী যাত্ৰী আছিল ইয়াৰে এগৰাকী যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আঘাতপ্ৰাপ্ত যাত্ৰীগৰাকীক ততাতৈয়াকৈ মিৰ্জাস্থিত অসামৰিক চিকিৎসালয়ৰ পৰা গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় আঘাতপ্ৰাপ্ত লোকজন মিৰ্জা নিউ কলনীৰ কবিউৰ ৰহমান লগতে চালকজনৰ নাম প্ৰদীপ নাথ প্ৰশাসনে এনে মদ্যপানকাৰী চালকক নাকি লগাব পাৰিবনে প্ৰদীপ নাথ নামটো প্ৰদীপ নাথ মদ খাই চলাইছে মদ নাখাওঁ মদ খোৱা বুলি কৈছে তাৰে ওচৰৰ মানুহখিনিয়ে চিগাৰেট পিয়ৰ খাম মদ খোৱা বুলি কৈছে দেখোন হয়তো আৰু ক'ব পাৰে ছাৰ কেনে এক্সিডেণ্ট হ'ল নামে বেগডাল বিৰাট টাইট বেগডাল টাইট এই আপুনি চলালে গম পাব চাবি আছে বেগডাল টাইট পলাশবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.